নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলোঁ আকৌ অন্য এটা ভিডিঅ'লৈ গোগামুখত হৈ, যিখন ক্ৰীড়াৰ মই আগতেও ভিডিঅ' আগবঢ়াইছোঁ। খুব এখন সুন্দৰ খেল অনুষ্ঠিত হৈছে। আপোনালোকক দেখাম সকলোখিনি ইয়াৰ ভিডিঅ' লাইভ টেলিকাষ্ট। তাৰ প্ৰথম দিনাখনি প্ৰথম খেলখন কেনেধৰণে অনুষ্ঠিত হৈছে তাকে আপোনালোকক অকণমান মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাম বুলি ভাবিলোঁ। প্ৰয়াত ছায়া বাইলুঙৰ সোঁৱৰণিত খেলখন অনুষ্ঠিত হৈছে। তেওঁ বিদেশী আত্মাৰ আমি এইডোখৰতে চিৰশান্তি কামনা কৰিছোঁ। বেছি কথা নকওঁ, বলক পোনপটীয়াকৈ খেলখন উপভোগ কৰোঁ। আজি এই ক্ৰিকেটখন আমি পাম আৰু এই খেলখন অনুষ্ঠিত হৈ থকা অৱস্থাত সকলোৱে যাতে আইন শৃংখলা মানি চলে তাকো আহ্বান জনাইছোঁ। বেছি কথা নকওঁ, আমি সকলোৱে খেল চাবলৈ অপেক্ষা কৰি আছে। গতিকে পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এনেধৰণে ছাৰে খেলখন শুভাৰম্ভণি কৰিলে। খেলখন শুভাৰম্ভ কৰাৰ লগে লগে গোটেই খেলপথাৰখন ৰঙিল হৈ পৰিলে। ৰঙিল হৈ পৰি মানুহৰ মনলৈ ৰঙিল এটা অনুভৱ কঢ়িয়াই আনিলে। যিহেতু এই খেলখন প্ৰাইজ মানি হয়, প্ৰাইজ 1.5 লাখ টকা প্ৰাইজ আছে আৰু লগতে এইবিলাক ট্ৰফিসমূহ দিয়া হ'ব। কিমান ধুনীয়া ধুনীয়া ট্ৰফি সজাই ৰাখিছে আজি, চাওকচোন আপোনালোকে। ইমান ডাঙৰ ডাঙৰ LED স্ক্ৰীণ লগাইছে, চাওক। দেখিছে আপোনালোকে এনেধৰণে খেলখন অনুষ্ঠিত হ'ল। প্ৰথমজন বেটছমেন আউট হৈছে, আপোনালোকে দেখি আছে। এনেধৰণে আমি এখন সুন্দৰ খেল উপভোগ কৰিছোঁ। জেনিছৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব এখন আমাক সুন্দৰ খেল উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে। मनोरंजन और देखा समझा फर्क और आसानी से राग बतौरते हुए और अच्छी फील्डिंग यहाँ पर, फिर एक बार बेहतरीन फील्डिंग यहाँ पर बाबा सिंधिया की ओर से। फिर एक बार यहाँ पर राजा का गेंद, ओ ये तो शायद ऑफ सामने काफी बाहर और वाइड का करार। जी हाँ, लंबा वाइड यहाँ पर। इस बार उठा के खेला, गेंद हवा में और बेहतरीन फील्डिंग का नजारा। आसानी से एक रन शुरुआती हुई और उसी एक रन के साथ टीम की स्कोर बढ़ता हुआ 4। ইয়াৰ মাজতে পুনৰবাৰ আমি সম্পূৰ্ণ দলৰ মাজত উপস্থিত আহিব বিচাৰিছো। আমাৰ মাজত উপস্থিত হৈছেহি সুবনপুৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ সংগঠনৰ ৰূপেশ্বৰ চেতিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো আমি মৰম অলপমান যাচিব বিচাৰিছো আৰু তেখেতক মৰম যাচিবৰ বাবে মই প্ৰচণ্ড পনিকৰ ডাঙৰীয়া অনুৰোধ জনাইছো। গোগামুখত হৈ থকা বহু ব্যয়বহুল এখন ক্ৰিকেট মেচ, আপোনালোকক মই আগৰ মোৰ ভিডিঅ'টোত কৈছোৱে, খুব এখন ব্যয়বহুল ক্ৰিকেট অনুষ্ঠিত হৈ আছে। তাৰে আজি প্ৰথম দিনাখনি খুব এখন সুন্দৰ খেল উপভোগ কৰিছোঁ। আপোনালোকেও এই খেলখন উপভোগ কৰিব পাৰে যদি স্থানীয় গোগামুখবাসী হয় বা ওচৰৰ পাজত আছে।
খুব এখন ব্যয়বহুল যেনেকে প্ৰস্তুত কৰিছে আমি ভবা নাছিলো গোগামুখত যেন এনে এখন খেল হ'ব কিমান মানুহে লোকাল অৰণ্য হৈছে চাওক আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া মন্তব্য লিখা আছে দিয়া ভাল লাগিছে কেনেকুৱা লাগিছে খেলখন ভাল হৈছে আৰু আশা কৰে গোগামুখত এনেকুৱা মানে খেল হওক বুলি হ'ব লাগে খুব ধুনীয়া হৈছে খেলখন খুব এখন ব্যয়বহুল খেল হৈছে আমাৰ গোগামুখত আগতে এনেকুৱা খেল হোৱা নাই এইবাৰ প্ৰথমবাৰ হৈছে ভাল লাগিছে আমাৰ লগত উপস্থিত আছে দাদা খেলৰ সেক্ৰেটাৰী মই কৃষ্ণদাৰ লগত কথা পাতিলো অলৰেডি দাদাৰ লগত কথা পাতো আজি খেলখন অপেনিং মেচখন এতিয়া হৈ গ'ল কেনে হৈছে খুব এখন ব্যয়বহুল খেল খুব এখন ব্যয়বহুল খেল আমি আয়োজন কৰিবলৈ চেষ্টা কৰি আছো অপেনিং মেচখন আপুনি এতিয়া দেখিয়ে আছে ভেটাৰানৰ লগত হৈ আছে DC11ৰ লগত আৰু খুব ব্যয়বহুল খেল আমি আশা কৰা নাছিলো কিন্তু গোগামুখত যে এনে এখন খেল আমি উপভোগ কৰিব পাম বুলি কিন্তু আপোনালোকৰ জেনিছৰ তৰফৰ পৰা আমি উপভোগ কৰিব পাইছো খুব এখন নথৈ আনন্দিত হৈছো খেলখন উপভোগ কৰিবলৈ পাই যিখন প্ৰথম আমাৰ খেল দেখিছো মানে খুব সুন্দৰ এখন খেল উপভোগ কৰিছো অনুভৱ খুব ভাল অনুভৱ অনুভৱটো খুব ভালেই অনুভৱ খুব কম দিনৰ ভিতৰত আমি মানে এই খেলখন আমি খুব কম দিনৰ ভিতৰত আমি অনুষ্ঠিত কৰিছো সকলোবিলাক জনা আমাৰ লগত জড়িত সকলোৱে জানে আৰু সকলোৱে সহযোগিতাত আমি খেলখন সুচাৰুৰূপে হৈ যাব বুলি আশা কৰিছো আজিতো প্ৰথম দিন আৰু দ্বিতীয় দুটাকৈ দিন আমাৰ হাতত আছে আপুনি ৰাইজৰ কি মন্তব্য জনাব বিচাৰিব এই দুটা দিনত কেনেকুৱা সহায় সহযোগ বিচাৰিছে ৰাইজৰ পৰা সহায় সহযোগ ৰাইজৰ পৰা আহক ৰাইজে আহি পিনে আমাৰ লগত খেলখন উপভোগ কৰক খুব এখন ব্যয়বহুল খেল হিচাপে হয় নে নহয় আমি দেখুৱাবলৈ মানে ৰাইজক সক্ষম হৈছো ইমান এখন ধুনীয়া খেল ঠিক আছে আপোনালৈ ধন্যবাদ থাকিল ৰাইজ আহিব লাগে চাবলৈ তেওঁ মন্তব্য আমি জানিলোৱে খুব এখন ব্যয়বহুল খেল ভাল লাগিছে বাই বাই আমি এইখিনিতে জেনিছৰ সকলো টিমক ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকে আমাক গোগামুখত ইমান এখন ধুনীয়া সুন্দৰ খেল উপভোগ কৰিবলৈ দিয়াৰ বাবে হয় তাৰ সকলো টিমৰ সকলো মেম্বাৰক সকলোকে আৰু জেনিছ গোগামুখৰ সকলো পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু সুদূৰ ভৱিষ্যতলৈকে যেন তেওঁলোকে এনে ব্যয়বহুল খেল আমাৰ গোগামুখবাসী ৰাইজক দেখুৱাই থাকিব বুলি আমি সকলোৱে আশা কৰি খাই ৰাখিলো যিসকলে অহা নাই খেলখন চাম বুলিহে তেওঁলোককো আহিবলৈ অনুৰোধ কৰিছো গোগামুখত এখন খুব ব্যয়বহুল খেল মই বাৰে পাতি কৈ আছো খুব ব্যয়বহুল এখন খেল অনুষ্ঠিত হৈছে জেনিছৰ সকলো পৰিয়াললৈ এই স্বাগতৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব সকলোলৈ ধন্যবাদ থাকিল আহক এইখন খেল সকলোৱে উপভোগ কৰক ধন্যবাদ